হাই হেল্ল' দোস্ত চবকে মোৰ ফালৰ পৰা নমস্কাৰ। আৰু মই কনফিউজ হৈ যাওঁ কিয়নো আপোনালোকে ভাবি চাওক কথাটো কি হয়নে নহয়। এই বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ বুলি নকওঁ, ৰাজনীতিক হিচাপত ৰাজনীতিকে কি কৰে, কিয় তেনেকুৱা কৰে, ৰাজনীতিক বা চৰকাৰখন কিয়, চৰকাৰখন জনসংখ্যাৰ পাব্লিকৰ কাৰণে আগবঢ়াবৰ কাৰণে নে ধাৰত ডুবাবৰ কাৰণে, মই এইটো আজিলৈকে বুজি পোৱা নাই। কাৰণ কেলে মই তেনেকে ৰাজনীতিকটো কৰি পোৱা নাই। হ'লেবি নিউজ চেনেলত চাওঁ, ক'ৰবাত এনেকে অলপ চলপ চাই মেলি মই কনফিউজ হৈ যাওঁ। এতিয়া বোলে আকৌ বিজেপি চৰকাৰে 1,000 কৰোৰ আকৌ বোলে IBR পৰা লোন ল'ব বোলে। চৰকাৰখন ইমান ৰাইজৰ টেক্স, গেছ চিলিণ্ডাৰ ইমান দাম, পেট্ৰলৰ ইমান দাম, এইবিলাক পইচা ক'ত যায়? একেলগে বাংলাদেশ হওক, ভূটানত দেখোন 100 টকাৰ তেল নহয়, পেট্ৰল ডিজেল। এই সৰু এখন কাণ্ট্ৰি ইমান ডেভেলপ আছে, আমাৰ ইণ্ডিয়াত কিয় ইমান নাই? আমাৰ ইণ্ডিয়াত ক'বলৈ গ'লে একচুৱেলি তিনিচুকীয়া ডিষ্ট্ৰিক্ট হয়, তাতে মই গম পাওঁ তেল হওক, কয়লা হওক, কাঠ আদি কৰি চাহ চব কুচেই আছে আমাৰ আছামত বা ইণ্ডিয়াত। হ'লেও ডেভেলপ কিয় নহয়? আৰু আমাৰ পৰা পিছত যিবিলাকে স্বাধীনতা পাইছে, ছিংগাপুৰ হওক, কিবা কিবি কাণ্ট্ৰি হওক, সেইবিলাকে কিমান আগবাঢ়িছে কেনেকৈ? কোনোবা জানে নেকি, বা কোনে জানে কি কাৰণ? মোক অকণমান কমেণ্ট কৰি জনাবচোন দে। আৰু কিয় তেনেকুৱা হৈছে মই জানিব বিচাৰোঁ। মই কিয় কৈছোঁ, বহুতখিনি দেখিছোঁ এনেকুৱা। কিয়নো হ'ব লাগে, হ'ব নালাগে একচুৱেলি। বহুত মোৰ হিচাপত চৰকাৰ এখন হ'ল ইহঁতে আগবাঢ়ি নিবৰ, সমাজত কাম কৰা, আগুৱাই নিয়াত সহায়হে হ'ব লাগে। কিন্তু আমাৰ পাব্লিকক কেনেকৈ ইমান ধাৰ লৈ কিনি ইমান ধাৰ হ'ব লাগে, সেইটোৱে বিচাৰিছোঁ। আজিলৈ ইমানে। কোনোবা জানিলে বা ভালভাৱে যদি মোক কণ্টেক্ট কৰিব বিচাৰে, কমেণ্ট বক্সত নাম্বাৰ দি দিম। ঠিক আছে, বাই বাই।